দিনে বাঢ়ি আহিছে হাৰ্ট এটেকৰ সমস্যা। হাৰ্ট এটেকৰ পৰা বাচিবলৈ কি কৰিব আপুনি? জাৰ্মানী মেডিকেল চেণ্টাৰ গৱেষণাত ভয়ংকৰ তথ্য। বৰ্তমান সময়ত অধিকাংশ লোকৰ মাজত হাৰ্ট এটেকৰ সমস্যা বাঢ়ি আহিছে। ইয়াৰ মূল কাৰণ হিচাপে মানুহৰ দুৰ্বল জীৱনশৈলী বা বেয়া খাদ্যাভ্যাস ইত্যাদি জড়িত। আশ্চৰ্যকৰ কথাটো হৈছে বৰ্তমান সময়ত যান-বাহনৰ পৰা হোৱা শব্দ প্ৰদূষণৰ বাবেও মানুহৰ মাজত হাৰ্ট এটেকৰ আশংকা বাঢ়িছে। যান-বাহনৰ পৰা অহা শব্দৰ বাবে কেৱল হাৰ্ট এটেকেই নহয়, নানান সমস্যাই দেখা দিছে। শেহতীয়াকৈ কৰা এক অধ্যয়নত এই কথা প্ৰমাণিত হৈছে। এই ধৰণৰ শব্দ প্ৰদূষণ হৃদৰোগীৰ বাবে বিপদজনক। গৱেষকসকলে তেওঁলোকৰ অধ্যয়নত বিচাৰি উলিয়াইছে যে দৈনিক যান-বাহনৰ শব্দৰ ফলত মানুহৰ অন্যান্য হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে। আশ্চৰ্যকৰ কথাটো হৈছে ৰাতিৰ টোপনিত ব্যাঘাত জন্মাব পৰা যান-বাহনৰ শব্দই ৰক্তবাহী নলীত মানসিক চাপ সৃষ্টিকাৰী হৰম'নৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গৱেষকসকলৰ মতে শব্দ হ্ৰাস কৰাৰ পথ নিৰ্মাণ কৰিব পাৰি। ইয়াৰ উপৰি গাড়ী চলোৱাৰ গতিও সীমিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।